গাইজ আহি গলো আও নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা এখন দীঘলীয়া ধাৰাবাহিক হৈছে বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখন চাই আমি সকলোৱে নিশ্চয় ভাল পাওঁ বৰ্তমানৰ যিখন বেহাৰবাৰী আউটপোষ্টৰ ধাৰাবাহিক সেইখন চাই থাকোতে কেতিয়াবা হয়তো আমাৰ সকলোৰে মৰমৰ জনপ্ৰিয় অভিনেতা কেকেদা আৰু মোহনলৈ নিশ্চয় মনত পৰে নহয় জানো বৰ্তমান সময়ত কেকেদা আৰু মোহন নথকাৰ বাবে হয়তো বেহাৰবাৰী আউটপোষ্টখন বহুত মানুহে হয়তো চাবলৈ বাদ দিছে কিন্তু এইখিনিতে মই আপোনালোকক এটা ভাল খবৰ দিবলৈ বিচাৰিছো যদি আপোনালোকে বেহাৰবাৰী আউটপোষ্টখন সদায় চাই তেতিয়াহ'লে নিশ্চয় গম পাইছে যে বেহাৰবাৰী আউটপোষ্টলৈ আহিছে এগৰাকী নতুন আলহী মানে সকলোৱে তেখেতক চিনি পায় সকলোৱে তেখেতৰ ভিডিঅ' চাই এজন জনপ্ৰিয় কৌতুক অভিনেতা ৰাজীৱ দৌৰী গাইজ তই গাই বুলি কলি যে পটককে এই মতা মানুহ দুটাক আৰু সাৰ বুলি ক দমৰা বুলি ক কি গাই এই বীৰ এইটো সেইটো গাই নহয় ইয়ে ছাৰ এখেতৰ ইংৰাজী নলেজটো অকণ কম তই কাৰ ইংলিছৰ নলেজত ধৰিবলৈ আহিছ তই ফেচ পেচাই আছ যে তই কি কুইন এলিজাবেথৰ ভায়েক হা তই কি লণ্ডনৰ পৰা কুৰিয়াৰ হৈ আহিছ ইয়ালে তোৰ নামটো কি খেল দেখাবলৈ সোধা নাই বাবা তোৰ নামটো কি সেইটো ক কি বজাই আছ বাৰে তোৰ নামটো ক'বলৈ দিছো নামটো নকওঁ কেলে এইটোৱে কি এইটোৱে নামটো নকলে যে ছাৰ কোনটো হাতেৰি ঐ দাদাই তোৰ নামটো সুধি আছে দম্বৰু বাদল শুনিবলৈ বিচৰা নাই বাবা নামটো কচোন নামটো ক চিধা চিধি নামটো কচোন আৰে তই দম্বৰুটো কি কাৰণে বজাই আছ ঐ হা তোক লকাপত সোমাব লাগে নেকি তোক হা নামটো ক কৈ আছো দেখোন কি কৈছ ক'ত কৈছ কি বুলি কৈছ কচোন ক এইটো আৰে তই দম্বৰুটো কি কাৰণে বজাই থাক হা নামটো ক এইটোৱে মোৰ নাম আকৌ কোনটো এইটো আমি বাৰে বাৰে কি কাৰণে দম্বৰুটো বজাই থাকে বাৰু গাইজ মোৰ নামটো ডম্বু ঐ তাকে তই অথনিৰ পৰা ক'ব পৰা নাই হা ফুটেজ খাই আছ কাণ তলিয়ে চৰ লাগে সপোন ছাৰ মোক বোলে চহিয়াই সপোন ছাৰ তই ছাৰক চিনি পাৱ নেকি ছাৰে মাতি পঠিয়াইছে আকৌ মোক সপোন ছাৰ এই নিচিঞৰিবি মনে মনে থাকচোন ছাৰ আহি গলো অ আহিলা ৰাতি নাইট চুপাৰতে মাৰি পঠিয়ালো ভালে কৰিলা দিয়া দিনৰ নাইট চুপাৰ সবা ইমান গৰম ন এনে তোমাৰ নামটো কি কৰা ছাৰ দেউতাই আপোনাৰ কথা এনি টাইম আৰু কৈয়ে থাকে অ হয় নেকি মায়ে আপোনালৈ বৰপিঠা দুটামান দি পঠিয়াইছিলে এই ওলো আকৌ দিয়া দিয়া এই বাটতে ভোক লাগিছিলে মাৰি পঠিয়াই দিলো নেক্সট টাইম আনিম দিয়ক ঠিক আছে মায়ে গাখীৰ 1 লিটাৰ গৰম কৰি বটলত দি পঠিয়াইছিলে মই গিলাচ দুটা লৈ আহোঁ কিয় গাখীৰ কিহত খাবা বৰপিঠা সোপা হ'বলা শুকানে খাম গাখীৰৰ লগত মাৰি দিলা পুৰা নেক্সট টাইম লৈ আহিম ছাৰ হ'ব বেহাৰবাৰী আউটপোষ্টলৈ অহা নতুন আলহীগৰাকীৰ নাম হৈছে দম্বৰু অৰ্থাৎ ৰাজীৱ দৌৰীৰ ভিডিঅ' চাই হয়তো আপোনালোকে সকলোৱে নিশ্চয় ভাল পায় নহয় জানো তেখেতৰ যি অভিনয় আমি সঁচাকৈয়ে চাই ভাল পাওঁ আৰু বৰ্তমান সময়ত বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰিবলৈ আহিছে ৰাজীৱ দৌৰী আৰু ৰাজীৱ দৌৰীয়ে বেহাৰবাৰী আউটপোষ্টত কেনেদৰে অভিনয় কৰিব আমি অনাগত দিনত আমি চাবলৈ অপেক্ষা কৰি থাকিম